আচলতে এই চোৰটো আজি বিগত বহুত বছৰৰ পৰা আমাৰ ইয়াত হৈ আছে। কিন্তু কালি আমাৰ সৌভাগ্যবশতঃ আমাৰ স্থানীয় ৰাইজৰ সহযোগত আমি কালি 4টা চোৰ ধৰিলোঁ। ধৰি পিনি ইতিমধ্যে আমি তেখেতলোকক পুলিচত চঞ্জাই দিছোঁ। আৰু কালি আমাৰ ৰাইজেই ধৰা জেগাতে চোৰকেইটাক যেতিয়া সোধ পোছ কৰিছে, একজেক্টলি এই গোটেই চুৰিকাণ্ডটোৰ লগত চুৰিকাণ্ডটোৰ লগত মানে যি মাষ্টাৰমাইণ্ড জড়িত হৈ আছে, সেই মাষ্টাৰমাইণ্ডকেইটাৰ নামো ইতিমধ্যেই তেওঁলোকে গোটেই ৰাইজৰ আগত আপোনাৰ কৈ দিছে। আৰু সেইখিনি আমি পুলিচৰ হাতত চঞ্জাই দিছোঁ। আমি আশাবাদী পুলিচে নিঃসন্দেহে খুব সোনকালেই আমাৰ এই চোৰকেইটাক মেইন মাষ্টাৰমাইণ্ডকেইটাক ধৰি উলিয়াব। আৰু আমি ইতিমধ্যে আমাক আমগুৰি অফিচাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই আমাক কৈছে যে আপোনালোকে নিশ্চিত থাকক, আমি চোৰ ধৰি উলিয়ামেই। আৰু আমাক তেওঁৰ ওপৰত পুৰা বিশ্বাস আছে, তেখেতে নিশ্চয়কৈ এই গোটেই চুৰিকাণ্ডৰ লগত এই গোটেই ৰেকেটটোক উৎখাত কৰিবলৈ সক্ষম হ'ব বুলি আমি আশাবাদী। চোৰ কাৰ্যটো আজি বিগত 10-15 বছৰৰ পৰা হৈয়ে আছে। চোৰ ইয়াক ধৰিব পৰা নহয়। ইয়াৰ আগতো আমি বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ অভিযোগ মানে আমাৰ থানাত দিয়া হৈছে, কিন্তু বস্তুটো মানে আমি সফল মানে হোৱা নাই। আমি বস্তুটোক চোৰখিনিক ধৰিবলৈ সফল হোৱা নাই, বা এই গোটেই ৰেকেটটোক মানে উৎখাত কৰিবলৈ আমি সক্ষম হোৱা নাই পুলিচ। কিন্তু এইবাৰ আমি আশাবাদী যে আমাৰ আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই নিশ্চয় এই গোটেই বিষয়টোক মানে একেবাৰে উচিত তদন্ত কৰি এই গোটেই ৰেকেটটোক উৎখাত কৰিবলৈ আমি আশাবাদী। ইয়াত এটা বহুত ডাঙৰ মানুহ জড়িত হৈ আছে। ইয়াত এইটো এনেকুৱা ধৰণৰ মানুহ জড়িত হৈ আছে, যিবোৰ মানুহ পৰ্দাৰ আঁৰত থাকি পেলাই এই চুৰি কাৰ্যখিনি কৰাই আছে। কালি আমি যি 4জন চোৰ ধৰিলোঁ, সেইকেইজনৰ মানুহক হাজিৰা দি মানে চুৰ কৰিব পঠিয়াইছে। আৰু চুৰ কৰিবলৈ যিকেইটা মানুহে পঠিয়াইছে, তেওঁলোকৰ ভাষ্য মতে নামতি চাৰিআলিৰ আপোনাৰ 3-4টা মানুহৰ নাম তেওঁলোকে কৈছে। এইখিনি নামো তেখেতলোকে উল্লেখ কৰিছে। আৰু আমি আশাবাদী যে পুলিচে নিশ্চয় এইবোৰ তদন্ত কৰিব, উচিত তদন্ত কৰিব। আৰু ইয়াৰ পৰ্দাৰ আঁৰত থকা সেই বিশেষ ব্যক্তিজনক উলিয়াই আমাৰ ৰাইজক আমাক সকাহ দিবলৈ আমি আশাবাদী।